অপাৰেশ্যনৰ পাছত যি মেডিচিনছ লাগে অহা যোৱা ইনফেক্ট তেওঁলোকক সেই আবৃত্তিৰ পৰাই এতিয়া ভাল ধৰণে কথা ক'বৰ কাৰণে ঢকুৱাখানাবাসীসকলৰ কাৰণে সুখবৰ। ঢকুৱাখানা নগৰৰ মাছমজিয়াত এখন আই ক্লিনিক স্থাপন কৰা হৈছে। যাৰ যাৰ চকুৰ সমস্যা আছে এতিয়া আৰু চিন্তা নাই। আই ক্লিনিকখন ক'ত স্থাপন কৰা হৈছে জেগাটো এবাৰ আপোনালোকক ভালকৈ দেখাই দিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইটো ঢকুৱাখানা চাৰিআলি। ঢকুৱাখানা চাৰিআলিৰ পৰা এই জাষ্ট আহি আৰক্ষী থানাখন পাব। আৰক্ষী থানাখনৰ ফ্ৰণ্টতে আই ক্লিনিকখন স্থাপন কৰা হৈছে। এই মৃণালীয়ে এংকৰ কৰি আছে। ডিব্ৰুগড়ৰ পৰা অহা ডক্টৰ অৰুন্ধতী তামুলী মেমে এতিয়া ফিটা কাটি আই ক্লিনিকখন আনুষ্ঠানিকভাৱে মুকলি কৰিলে। এতিয়া ফিটা কটা হৈ গ'ল, এতিয়া কাটিব কেক। এতিয়া আপোনালোকক ক্লিনিকখনৰ আগফালটো অলপমান ভালদৰে দেখাই দিছোঁ। এতিয়া আই কেয়াৰখনৰ ফিটা কটা কাৰ্যসূচী সম্পূৰ্ণ কৰি হৈ গ'ল। তাৰপিছত এতিয়া স্বত্বাধিকাৰক অলপমান চিনাকি কৰি দিছোঁ আপোনালোকক। নামটো কৈ দিবা। মোৰ কৌশিক গগৈ, আৰু বৰ্তমান ঢকুৱাখানাত আজি এখন আই ক্লিনিক অপেনিং হৈ গ'ল নিউ ভিজন নামৰ। ঢকুৱাখানাবাসীক কাটৰ অনুৰোধ জনালোঁ যে আহক এবাৰ দৰ্শন কৰক আৰু সুবিধাকণ লওক। আৰু তাৰপিছত ইয়াতে মেম এগৰাকীক লগ পাইছোঁ, তেওঁৱে মানে ফিটা কাটিছিলে। নমস্কাৰ, মই ডক্টৰ অৰুন্ধতী তামুলী ডিব্ৰুগড়ৰ পৰা আহিছোঁ। মই কৰ্নিয়া কনচালটেণ্ট অপেক্ষা হস্পিটেলত কৰোঁ। ফাৰ্ষ্ট অফ অল মই কংগ্ৰেচুলেশ্যন দিছোঁ কৌশিক গগৈ, মিষ্টাৰ কৌশিক গগৈ। গোটেই ঢকুৱাখানাৰ চবকে কৈছোঁ, বিকজ এইটো ফাৰ্ষ্ট টাইম আপোনালোকে ইয়াতে ঢকুৱাখানাৰ এই নিউ ভিজন প্লাছটো খোলা হৈছে। মই লাষ্ট 15 yearsৰ পৰা ডিব্ৰুগড়ত প্ৰেক্টিচ কৰি আছোঁ, আৰু তাতে আমি বহুত ঢকুৱাখানা পেচেণ্ট পাওঁ যোনবোৰ লাইক সৰু সৰু বস্তুৰ কাৰণে, মানে চশমাৰ কাৰণে হওক বা কিছুমান সৰু সৰু বস্তু যোনবোৰ আই থিংক লোকেলি আপোনালোকৰ ট্ৰিটমেণ্ট হৈ যায়, তেওঁলোকে ইমান দূৰ যাব লাগে। এণ্ড ব্ৰিজখন নোহোৱা আগতেতো আৰু প্ৰব্লেম আছিলে, তেতিয়া ইমান 30-35 কিলোমিটাৰ এনেকৈ যাব লগা হয়। আপোনালোকৰ চবকে মই কংগ্ৰেচুলেট কৰিছোঁ কি এইখন স্পেচিয়েলি ইমান চেণ্টাৰত খোলাৰ কাৰণে। আৰু কৌশিকৰ লগত মই লাষ্ট 5 to 7 years, I think 7 years এছ'চিয়েটেড আছোঁ। এণ্ড কৌশিক ইজ লাইক সি বহুত হাইলি ট্ৰেইন, মানে কৌশিকৰ ওপৰত এই বিশ্বাস আছে কি ধুনীয়াকৈ প্ৰাইমেৰী স্ক্ৰিনিং ধুনীয়াকৈ কৰি ল'ব, যাতে পেচেণ্টবোৰ সৰু সৰু বস্তুৰ কাৰণে যাব নালাগে। এণ্ড মই যিহেতু অপেক্ষাৰ লগত জড়িত, তাতে আমি অল আয়ুষ্মান কেছ, মানে যোনবোৰ পেচেণ্টৰ লগত আয়ুষ্মান কাৰ্ড থাকে তাতে ফ্ৰী ট্ৰিটমেণ্ট হয়। নট অনলি কেটাৰেক্ট চাৰ্জাৰী যোনটোতো নৰ্মেলি চব জেগাতে হয়, কিন্তু আমি তাতে অল ছুপাৰ স্পেচিয়েলিটি ট্ৰিটমেণ্ট লাইক ৰেটিনা চাৰ্জাৰী হওক, কৰ্নিয়া চাৰ্জাৰী, এইবোৰ চব ফ্ৰীতে, মানে যদি আয়ুষ্মান কাৰ্ড থাকে তেওঁলোকে ল'ব পাৰিব। নট অনলি দ্য চাৰ্জাৰী, অপাৰেশ্যনৰ পাছত যি মেডিচিনছ লাগে অহা যোৱা ইনফেক্ট তেওঁলোকক থকা এভৰিথিং আমাৰ হস্পিটেলে বিয়াৰ কৰে। আৰু এটা বস্তু লাইক দ্য ট্ৰিটমেণ্ট পাৰ্পজ, লাইক কিছুমান বস্তু আমি দেখিছোঁ লাইক নট ঢকুৱাখানা, বহুত জেনেৰেল য'তে হস্পিটেল নাথাকে, ডক্টৰ্ছ নাথাকে, দেখিছোঁ কিছুমান পেচেণ্টবোৰে গৈ ফলছ, মানে ফাৰ্মাচীবোৰত গৈ পেলাই দৰৱবোৰ লৈ, আৰু সৰু বস্তু এটা, সৰু চকুৰ বেমাৰ এটা গৈ ডাঙৰ হৈ যায়, আলচাৰ এনেকুৱা কিবা কিছুমান চেঞ্জ হৈ যায়। আৰু আই থিংক এতিয়া সেইবোৰ বস্তু ইয়াত নহ'ব। এটলিষ্ট ঢকুৱাখানা যেতিয়াবা নিউ ভিজন প্লাছ আহিছে, কৌশিক আছে, এণ্ড কৌশিকক যিহেতু আমি ধুনীয়াকৈ জানো। এণ্ড ছেকেণ্ড আৰু এটা বস্তু আমি ইয়াত মানে ঢকুৱাখানা স্পেচিয়েলি কৌশিকৰ লগত মই খুলিবলৈ, মই তেওঁৰ লগত কথাও পাতিছোঁ, টেলি অপথেলমলজি। সেইটো হ'লে কি হয়, কিছুমান ছুপাৰ স্পেচিয়েলিটি ৱৰ্কবোৰৰ কাৰণে মানে পেচেণ্টবোৰ যাব নালাগে, আমি থ্ৰু অনলাইনে কিছুমান ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব পাৰোঁ। এণ্ড উইথ দেট থেংক ইউ, এণ্ড থেংকছ টু কৌশিক আৰু ভিজন। থেংক ইউ এভৰিৱান। মেমে সকলোখিনি আপোনালোকক বুজাই দিলেই নহয়, আৰু কিছুমান সুবিধা আহি আছে আমাৰ ঢকুৱাখানালৈ, সেইকাৰণে আপোনালোকে এতিয়া চিন্তা কৰিবলৈ দৰকাৰ নাই। এতিয়াও বহুতখিনি সুবিধা ইয়াত উপলব্ধ হৈছে। এতিয়া আপোনালোকে নিশ্চিন্ত মনে ইয়াত ভিজিট কৰক, আৰু আপোনালোকক কিছুমান মুহূৰ্ত দেখাই থাকিম যিমান পাৰোঁ। থেংক ইউ। এইপিনে মৃণালী দেই, মৃণালী এংকৰ কৰাত ভাল, এংকৰ চব টাইমতে মই এংকৰ কৰা দেখি থাকোঁ, মজা এক্টিভ
ভাল লাগে ছোৱালীজনী মানে মোৰ লগৰ লিখিয়া বুলি ক'ব লাগিব গুড নেমটো কৈ দিবা তোমাৰ মোৰ নাম মৃণালী গোহাঁই মোৰ ঘৰ কাঠৰবাৰী তাৰপিছত তোমাৰ এইবোৰ যে তুমি ইমান সুন্দৰকৈ কৰি থাকা এক্সপিৰিয়েঞ্চটো ভালেই চাগে হয় খুব ভাল ভাল লাগে নে কৰি আচলতে মই প্ৰথমতে আবৃত্তি কৰি খুব ভাল পাইছিলোঁ হয় আৰু সেই আবৃত্তিৰ পৰাই এতিয়া ভাল ধৰণে কথা ক'বৰ কাৰণে চেষ্টা কৰি আজি এইখিনি মানে মুহূৰ্তত উপনীত হৈছোহি হয় হয় ভাল লাগে এনেকুৱা পৰিৱেশবোৰ এনেও ভালেই লাগে ন হয় ঠিক আছে আগবাঢ়ি যোৱা এনেকৈ মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল আৰু ঠিক আছে অ'কে ইয়াৰ পাছতো আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ একেবাৰে মোৰ ফালৰ পৰা প্ৰথম গৰাকী পেচেণ্ট আহিছে এয়া অলপমান দেখাই দিছোঁ প্ৰথম গৰাকী পেচেণ্ট ন বঢ়িয়া আজি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা বাইদেউসকলক অলপমান দেখাই দিছোঁ আপোনালোক ক'ৰ ক'ৰ হয় কৈ দিব এয়া চিতালী মাক চিতালী মাক ন আপুনি বঢ়িয়া তাৰপিছত আপোনাৰ মাহীয়েক ন তাৰপিছত কোনো ওচৰে ন ওচৰে ন বঢ়িয়া এতিয়া ইয়াতে কৌশিকৰ ৱাইফক লগ পালোঁ মানে ভাল পদক্ষেপ এটা হাতত লৈছে ন হাজবেণ্ডে অনুভৱ কেনেকুৱা তোমাৰ অনুভৱ খুবেই ভাল ঢকুৱাখানাবাসীৰ কাৰণে কিবা এটা কৰিম বুলি সদায় মনত আছিলে এতিয়া মোৰ হাজবেণ্ডৰ ফালৰ পৰাই সেইখন সুযোগ পাইছোঁ সেইকাৰণে মানে আমি চাকৰি কৰি আছিলোঁ ডিব্ৰুগড়ত কিন্তু চাকৰি দুয়োজনে এৰি এতিয়া ঢকুৱাখানালৈ আকৌ ঘূৰি আহিলোঁ ঢকুৱাখানা মানুহৰ মাজত তেওঁলোকৰ কাৰণে কিবা কৰিম বুলি আশা যিটো আছিলে এতিয়া কৰিব পাৰিম আৰু আপোনালোকে খালি আশীৰ্বাদ কৰিব আৰু সকলোৱে যেন সহযোগ কৰে তাকেই বিচাৰিছোঁ মানুহৰ আশীৰ্বাদ আৰু ছাপৰ্টটো মেইন সকলোৱে মানে ছাপৰ্ট অবিহনে আমি আগবাঢ়ি কেতিয়াও যাব নোৱাৰোঁ সেইকাৰণে সকলোৱে মৰম আশীৰ্বাদ ছাপৰ্ট লাগিব হয় নাই বাৰু তাৰপিছত এই মানে খবৰ এটা পালোঁ অকস্মাত মানে 2012 চনৰ কাহিনী এইটো জিলা ভিত্তিক অসমীয়া বিভাগত কিবা এটা সন্মান পাবলৈ সক্ষম হৈছিলে অলপমান বুজাই দিবাচোন ভিউৱাৰ্ছখিনিক হয় বাসুদেৱৰ পৰা আচলতে অসমীয়া বিভাগত যিগৰাকীয়ে মানে হাইজ পায় আৰু যিয়ে পায় এগৰাকী দুগৰাকী যিমানজনেই পায় তেওঁলোকক মানে এটা বঁটা দিয়া হয় সেই বঁটাটো পাবলৈ সক্ষম হৈছিলোঁ সেই বিষয়ে পাছত কেতিয়াবা ভালদৰে আমি পাতিম বাৰু ভালদৰে পাতিম আজি এনেই জাষ্ট মই খবৰটো পাই এই লগত মানে কথাটো সুধিলোঁ সেই আৰু ইয়াতে মানে পেচেণ্ট এগৰাকী আহিছে মানে দেখুৱাবলৈ আহিছিলে আজি আপুনি খবৰটো পাই আহি গ'ল ন ঠিকে আছে আপোনালোক ক'ৰ হয় মই গোবিন্দপুৰ ইয়াৰে ন ঠিক আছে দিয়ক বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে জনাই দিব আৰু যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো কাৰণ নজনাসকলেও গম পাব হয়নে বাৰু আজিলৈ আহিছোঁ বাই বাই